আজি হৈ গ'ল 29 নম্বৰ ৰোজা আৰু বেটা বেটি উঠিছে চেহেৰি খাবৰ কাৰণে। চেহেৰি খাই মই অলপ দেৰি শুই দিলোঁ। তাৰপিছত ৰাতিপুৱা গ'লোঁ টাউনলৈ, অলপমান বজাৰ আছিলে কৰিবলৈ। আপোনালোকৰ ঈদৰ বজাৰ হ'লনে? বেটাই জমাইছে সৰু সৰু টুপিবোৰ পিন্ধি। বজাৰলৈ গৈছিলোঁ, বজাৰ কেইটামান কৰিলোঁ। কালি বেটাৰ কাৰণে কুৰ্তা আনিছিলোঁ। এই কুৰ্তাটো ডাঙৰ হ'ল, আকৌ ঘূৰাই দি আকৌ বেলেগ এটা মানে তেনেকুৱা একে চাইজৰ নহয়, বেলেগ এটা আনিলোঁগৈ অলপ সৰু চাইজৰ। এইটো বেটীজনীৰ কাপোৰ এনেই ঘৰত পিন্ধিবৰ কাৰণে আনিছোঁ আৰু ঈদৰ কাপোৰযোৰ ঈদৰ দিনাখন পিন্ধিব চাবই আৰু। এয়া মই ভাজি আছোঁ বুট, আৰু ইফালে মই মিঠা আলু, বেটাই মিঠা আলু খাম বুলি কৈছে, সিহঁতে ভাল পায়। সেয়া মিঠা আলু বইল কৰিছোঁ। এইফালে মই বইল কৰি লৈছোঁ কণী, আৰু এইখিনি দাংবডি আলু কাটি লৈছোঁ, ধোৱা নাই এতিয়ালৈকে। মই বনাম ৰুটি। এইখিনি সি কাটিছে, বেটাই কাটিছে ফ্ৰুটছ। দেখিছে নাই, কোনো চাইজ নাই। মোৰ ছোৱালীজনী ঈদ লাগিলে, এয়া দেখিছেনে মেহেন্দি আঁকিছে। আপোনালোকে কমেণ্টত ক'ব দেই কেনেকুৱা লাগিছে। মোৰতো বহুত ভাল লাগিছে। পিছফালৰখিনি দেখাই দিওঁ। পিছফালৰখিনি ৰং উঠা নাই ভালকৈ, এৰুৱাইছে অলপ আগত। তাই ৰোজা ধৰি আছে যে, পৰীক্ষা কেইদিনে ধৰা নাছিলে, এতিয়া পূৰা ধৰি আছে। ইফালে আজানে দিলে, আমি এতিয়া কৰিব লৈছোঁ ইফতাৰী। ভালে চাওক, এতিয়া মৰম উপচি পৰিছে। এনেকৈ ডন লওঁতেও টাইম নালাগে, ভাল হওঁতেও সিহঁতৰ টাইম নালাগে। সকলোকে ভালে ৰাখক, আৰু আপোনালোকে মোৰ ল'ৰা ছোৱালী তালৈ দয়া কৰিব। আল্লাহ হাফিজ।